এবাৰ লুৰিণজ্যোতি গগৈয়ে উভতি ধৰিছে গৃহ বিভাগক। হিমন্ত বিশ্ব শৰ্মা সমালোচনা কৰিছে। হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ বিভাগক এইবাবেই সমালোচনা কৰিছে যে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ থকাৰ পিছত কিয় স্বাধীনতা দিৱসৰ দিনটোত আশংকাত দিন কটাবলগীয়া হ'ল ৰাজ্যবাসীয়ে সেই প্ৰশ্ন লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিছে যে গৃহ বিভাগ যদি সফল হ'লহেঁতেন তেনেহ'লে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন নে? আমি বিশেষ কথাটোকে মুহূৰ্তত জনাব বিচাৰিছো যে লুৰিণজ্যোতি গগৈয়ে এইবাৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক, সমালোচনা কৰিছে ৰাজ্যৰ গৃহ বিভাগক। ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব আছিল, ৰাজ্যৰ গৃহ বিভাগৰ কৰ্তব্য আছিল যে বৰ্তমান সময়ত ৰাজ্যৰ গৃহ বিভাগে আলফা স্বাধীনৰ সেই 25টা স্থানত বোমাৰ পিছত সেই খবৰ আলফা স্বাধীনে দিয়াৰ পিছত পাব লাগিছিল নে আগতে গম পাব লাগিছিল? সেই প্ৰশ্ন লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিমান সফল, হিমন্ত বিশ্ব শৰ্মা কিমান সফল, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে লুৰিণজ্যোতি গগৈয়ে। সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতি গগৈয়ে কেইবাটাও মন্তব্য কৰিছে। কি কৈছে লুৰিণজ্যোতি গগৈয়ে, অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কি মন্তব্য কৰিছে এই সন্দৰ্ভত, সেয়া আমি আগবঢ়াইছো। আমাৰ ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয় বা গৃহমন্ত্ৰীৰ যিটো চূড়ান্ত ব্যৰ্থতা আৰু অকমন্যতা এইটো স্পষ্ট ৰূপত প্ৰকাশ হৈছে। আৰু অসমত যে আচলতে প্ৰশাসন বুলি কোনো বস্তু নাই, কোনো ধৰণৰ ইণ্টেলিজেঞ্চ বা সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই কথা প্ৰমাণ হৈছে। যি সময়ত স্বাধীনতা দিৱসৰ আগে আগে পুলিচ অৰ্ধসামৰিক বাহিনী চাৰিওফালে গিজগিজাই থাকে, চাৰিওফালে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে চেক পোষ্ট বিভিন্ন জেগাত বহাই মানুহক বিভিন্ন ধৰণে তেওঁলোকে হাৰাশাস্তি কৰে। কিন্তু তাৰ পাছতো দেখিব পাইছোঁ যে ইমান নিষিদ্ধ যিটো পহৰাৰ মাজতো এনেকৈ যিটো গোটেই নিৰাপত্তাৰ সুৰুঙা লৈ এনেকৈ যিটো বোমা সংস্থাপন কৰিলে, এইটোৱে অসমৰ নিৰাপত্তাৰ ফুপুলা ছবিখন শক্তিশালী ৰূপত প্ৰকট কৰিছে। আৰু মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকী যে চূড়ান্ত ব্যৰ্থ, অদক্ষ, অকমন্য এই কথাটো প্ৰমাণ হৈ গ'ল। কাৰণ যিগৰাকী মুখ্যমন্ত্ৰীয়ে খুদ স্বাধীনতা দিৱসৰ দিনতে জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰে বা আলফাই কৈ দিয়াৰ পিছতহে গম পাইছে যে ক'ৰবাত কিছু ঠাইত এনেকৈ বোমা সংস্থাপিত কৰা হৈছে বা আছে, তাৰ আগত তেতিয়াহ'লে ইমান ইণ্টেলিজেঞ্চ, ইমান পহৰা, ইমান তালাচী, এইবোৰ কি যুক্তিযুক্ততা আছিলে? এইবোৰৰ কোনো অৰ্থ নাই। যিগৰাকী DGP আছে তেওঁ বিভিন্ন সময়ত একদম শক্তিশালী নিৰাপত্তাৰ কথা, শক্তিশালী প্ৰশাসনিক ব্যৱস্থাৰ কথা কৈ থাকে। তাৰমানে কোনো ধৰণৰ পুলিচৰ আৰক্ষী আয়ুক্তই কওক, প্ৰশাসনিক ব্যৱস্থাই কওক, পুলিচ কওক, ইণ্টেলিজেঞ্চ, গভৰ্নেন্স সকলো চূড়ান্তভাৱে ফেইল হৈছে, ব্যৰ্থ হৈছে। ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰি ৰাইজৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰিব লাগে মুখ্যমন্ত্ৰীয়ে যে মই নিৰাপত্তা ৰাইজক দিব পৰা নাই, মই যিটো ছিকিউৰিটি স্বাধীনতা দিৱসত দিব লাগে সেইটো দিব পৰা নাই। আৰু এগৰাকী ব্যৰ্থ, অকমন্য, অদক্ষ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে মই মোৰ নিজৰ কথা স্বীকাৰ কৰিছোঁ আৰু মই পদত্যাগ পত্ৰ অৰ্পণ কৰিছোঁ। পদত্যাগ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ যে আচলতে অসমত কোনো ধৰণৰ প্ৰশাসন বুলি বা কোনো ধৰণৰ নিৰাপত্তা, কোনো ধৰণৰ ইণ্টেলিজেঞ্চ এইবোৰ একেবাৰে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আলফাৰ লগত আলোচনা কৰি গোটেই বিষয়টো নিষ্পত্তি কৰিব, পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মাজলৈ আনিব, এইবোৰ কথা কৈ থকাৰ পাছত এইবোৰ যে এটা মিছা কথা, এইবোৰ যে দাংকোপ মৰা কথা, এইবোৰ যে তেওঁলোকে এনেই ৰাইজক আভুৱা ভাৰিছিলে এইটো প্ৰমাণ হৈ গ'ল। তাৰমানে আলোচনাৰ যিটো প্ৰক্ৰিয়া, আলোচনালৈ আহিব বুলি কোৱা যিটো কথা, এইটো যে এটা মিথ্যাচাৰ আছিল চূড়ান্ত কালি প্ৰমাণ হৈ গ'ল। আৰু গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মাজলৈ আনিব নোৱাৰাৰ যিটো ব্যৰ্থতা কালি শক্তিশালী ৰূপত প্ৰকট হৈছে। এইটো আচলতে দুৰ্ভাগ্যজনক, লজ্জাজনকো। যি সময়ত পুলিচৰ উচ্চপদস্থ যিসকল বিষয়া আছে, কৰ্মকৰ্তা আছে, তেওঁলোক ছ'চিয়েল মিডিয়া, টুইটাৰ আৰু ফেচবুকত ব্যস্ত, সেই সময়ত তেওঁলোকৰ যিটো সক্ৰিয়তাৰে আলফাই বোমা সংস্থাপন কৰা ঠাইবোৰৰ নাম, ফটোসহ প্ৰকাশ কৰাৰ পাছতো আজিলৈকে বোমা উদ্ধাৰ কৰিব পৰা নাই। আমি আগতীয়াকৈ তেওঁলোকে গোটেই বস্তুটো তেওঁলোকে
চোৰাংচোৱাই গোটেইবোৰ বিষয়ে তেওঁলোকে অৱগত নোহোৱাটোতো আচৰিতে কথা। চোৰাংচোৱা যে ব্যৰ্থ হৈছে, পুলিচ আৰু প্ৰশাসন যে অতি উন্মুক্তভাৱে, এইটো ক'বলৈ বেয়া, অসাংবিধানিকভাৱে উলংগভাৱে তেওঁলোকে যে ব্যৰ্থতা প্ৰকাশ হৈছে, এইটোৱে অসমৰ মানুহৰ মাজত এটা ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু অসমৰ মানুহৰ এই গৃহ বিভাগৰ প্ৰতি যিটো আস্থা, মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বত থকা তেওঁৰ কাৰ্যদক্ষতা, তাৰ ওপৰত মানুহৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া আজিলৈকে বোমা বিচাৰি আছে, উদ্ধাৰ কৰিছে, তাৰমানে কোনটো পৰ্যায়ত, যিটো সময়ত স্মাৰ্ট পুলিচৰ কথা কয়, বিভিন্ন ধৰণৰ তেওঁলোকৰ বেটেলিয়ান, তেওঁলোকে বিশেষ বেটেলিয়ান তেওঁলোকে নিয়োগ কৰে, আনকি আন কথা বতৰা, যান জঁট, নিৰাপত্তা, এইবোৰৰ কাৰণে বেলেগ তেওঁলোকে পুলিচে বেটেলিয়ান তেওঁলোকে প্ৰশিক্ষণ দিয়ে, আৰু মুখ্যমন্ত্ৰীৰ মুখে স্মাৰ্ট পুলিচৰ কথা। কিন্তু এই স্মাৰ্ট পুলিচ আৰু তেওঁলোকৰ স্মাৰ্ট চোৱাংখোৱাৰ মাজত কেনেকৈ আলফাই বোমা আনি সংস্থাপন কৰিলে, এইটো লাজ লগা, দুৰ্ভাগ্যজনক, আৰু এইটো চূড়ান্ত ব্যৰ্থতা, গৃহ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330।